গুৱাহাটীত জুজিৎসু নৰ্থ ইষ্ট এণ্ড আছাম অপেন ৰেংকিং চেম্পিয়নশ্বিপ 2026 ছখন ৰাজ্যৰ ৩ শতাধিক খেলুৱৈৰ অংশগ্ৰহণ উপস্থিত জুজিৎসু এছ'চিয়েশ্যন অফ ইণ্ডিয়াৰ সভাপতি সম্পাদক দেওবাৰে মালিগাঁওস্থিত NF ৰেলৱে ক্ৰীড়া প্ৰকল্পৰ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হয় জুজিৎসু নৰ্থ ইষ্ট এণ্ড আছাম অপেন ৰেংকিং চেম্পিয়নশ্বিপ 2026 প্ৰথমবাৰৰ বাবে জুজিৎসু এছ'চিয়েশ্যন অফ আছামে আয়োজন কৰা প্ৰতিযোগিতাখনত অসমৰ উপৰি অংশগ্ৰহণ কৰিছে মণিপুৰ, মিজোৰাম, মেঘালয়, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশকে ধৰি উত্তৰ পূবৰ 6খন ৰাজ্যৰ খেলুৱৈয়ে ল'ৰা-ছোৱালী উভয়ৰে বাবে আয়োজিত এই প্ৰতিযোগিতাৰ 4টা শাখাত 348 গৰাকী খেলুৱৈয়ে ক্ৰীড়াংগনত উজাৰি দিলে শ্ৰেষ্ঠত্ব। এই প্ৰতিযোগিতাৰ পৰাই আগন্তুক আন্তঃবিশ্ববিদ্যালয় প্ৰতিযোগিতালৈ অসমৰ জুজিৎসু দলটো বাছনি কৰা হ'ব। বন্তি প্ৰজ্বলনেৰে প্ৰতিযোগিতাখন শুভ উদ্বোধন কৰিলে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক অংকুৰ ভৰালীয়ে। NF ৰেলৱে মালিগাঁৱৰ ইনডোৰ ষ্টেডিয়ামত প্ৰথমবাৰৰ কাৰণে নৰ্থ ইষ্ট জুজিৎসু টুৰ্ণামেণ্ট পাতিছে অসম জুজিৎসু এছ'চিয়েশ্যনৰ ফালৰ পৰা আৰু এটা ভাল কথা যে নেশ্যনেল ফেডাৰেশ্যনৰ প্ৰেছিডেণ্ট যোশী ডাঙৰীয়া ইয়ালৈ আহিছে আৰু আমি জানিব পৰা মতে 300ৰো অধিক প্লেয়াৰে ইয়াত অংশগ্ৰহণ কৰিছে আৰু নৰ্থ ইষ্টৰ 6খন ষ্টেটৰ পৰা প্লেয়াৰখিনি আহিছে আৰু জুজিৎসুটো মাদাৰ অফ জুডো বুলি কয়। এইটো এটা বহুত পুৰণা জাপানীজ মাৰ্চিয়েল আৰ্ট ফৰ্ম, গতিকে ইয়াত মেণ্টেল ষ্ট্ৰেংথ, ফিজিকেল ষ্ট্ৰেংথৰ উপৰিও পাৱাৰ, স্কিল গোটেইখিনিৰ প্ৰয়োজন হয়। আমি আশা ৰাখিছোঁ যে ইয়াৰ দ্বাৰা ভালেখিনি আমাৰ নৰ্থ ইষ্টৰ পৰা প্লেয়াৰ নেশ্যনেল প্লেটফৰ্মলৈকে যাব পাৰিব আৰু এইবাৰ এছিয়ান গেমছতো এই খেলটো অন্তৰ্ভুক্ত হৈছে বুলি জানিব পাৰিছোঁ। মই অৰ্গেনাইজাৰ আৰু সকলোকে ধন্যবাদ জনাইছোঁ। উদ্বোধনী অনুষ্ঠানত ক্ৰীড়া সঞ্চালক অংকুৰ ভৰালীৰ উপৰি উপস্থিত থাকিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক তথা ক্ৰীড়া পৰিষদৰ সচিব ডক্টৰ ৰঞ্জন কাকতি, জুজিৎসু এছ'চিয়েশ্যন অফ ইণ্ডিয়াৰ সভাপতি বিনয় যোশী, সম্পাদক অমিত আৰোৰা, অসম জুজিৎসু সন্থাৰ সভাপতি ঋতুবৰণ শৰ্মা, সম্পাদক সঞ্জয় কুমাৰ চাও, জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক পুলিন চাহাৰ দৰে বিশিষ্ট ব্যক্তি। সুন্দৰকৈ প্ৰতিযোগিতাখন আয়োজন কৰাৰ বাবে অসম জুজিৎসু সন্থাক ধন্যবাদ জনালে জুজিৎসু এছ'চিয়েশ্যন অফ ইণ্ডিয়াৰ সভাপতি আৰু সম্পাদকদ্বয়ে। आज यहाँ पर इनॉग्रेशन हुआ और इस प्रोग्राम के लिए मुझे असम आने का मौका मिला। इसके लिए मैं हमारी नॉर्थ ईस्ट जुजित्सु एसोसिएशन और असम जुजित्सु एसोसिएशन का बहुत बहुत धन्यवाद देता हूँ। हमारे असम जुजित्सु एसोसिएशन के प्रेसिडेंट श्री ऋतु शर्मा जी, हमारे सेक्रेटरी श्री संजय शॉ जी, उन्होंने इस आयोजन को यहाँ पर रेलवे स्टेडियम में करवा रहे हैं और हमारे 6 नॉर्थ ईस्ट स्टेट्स की टीमें यहाँ पर प्रतिभाग करने के लिए पहुँची हैं। लगभग 250-300 खिलाड़ी यहाँ प्रतिभाग कर रहे हैं जो कि अलग अलग इवेंट्स में नेवाज़ा, फाइटिंग जुजित्सु और डुओ सिस्टम जुजित्सु में प्रतिभाग कर रहे हैं। ये सभी खिलाड़ी, इन सबको मेरी शुभकामनाएं हैं और जो भी खिलाड़ी यहाँ पर क्वालिफाई करने वाले हैं उनको आने वाली साउथ एशियन चैम्पियनशिप में जो ट्रायल्स होंगे उसमें भारतीय टीम के लिए खेलने का मौका मिलेगा और मेरी तरफ से सभी खिलाड़ियों को दोबारा से बधाइयाँ और शुभकामनाएं। पहली चैंपियनशिप है हमारे सेक्रेटरी संजय शॉ जी के द्वारा यहाँ पर आयोजित और यहाँ पर 300 से 350 खिलाड़ी पूरे नॉर्थ ईस्ट से प्रतिभाग कर रहे हैं इस चैंपियनशिप में। और आप जैसा कि हम सभी जानते हैं कि नॉर्थ ईस्ट कॉम्बैट स्पोर्ट्स का पावर हब कहा जाता है, तो इस पावर हब को हम भी चाहते हैं कि नॉर्थ ईस्ट के लोग एक अच्छी मिसाल कायम करें। जैसे कि हमेशा से ही नॉर्थ ईस्ट की टीम एक सेल्फ डिसिप्लिन, स्पोर्ट्स के प्रति उनका बहुत लगाव हमेशा से ही रहता है। चैंपियंस की धरती है तो मैं चाहूँगा कि यहाँ से और चैंपियंस निकले जो कि जुजित्सु फॉर्मेट में अभी आने वाली प्रतियोगिता जो हमारी यूनिवर्सिटी गेम्स है ऑल इंडिया यूनिवर्सिटी की, तो मैंने अभी नॉर्थ ईस्ट के सभी अपने लोगों से, अपने लीग से बोला है कि अच्छे से अच्छे एथलीट्स निकालिए ताकि नॉर्थ ईस्ट यूनिवर्सिटी से आने वाले टाइम में बहुत अच्छे मेडल्स आएँ। অসম জুজিৎসু সন্থাৰ সভাপতি ঋতুবৰণ শৰ্মা, সম্পাদক সঞ্জয় কুমাৰ চাউৰ সবল নেতৃত্বক উচ্চ প্ৰশংসা কৰিলে ডক্টৰ ৰঞ্জন কাকতিয়ে। আগন্তুক আন্তঃবিশ্ববিদ্যালয় প্ৰতিযোগিতাৰ বাবে এটা শক্তিশালী জুজিৎসু দল সাজু কৰিবলৈ আহ্বান জনালে তেওঁ।
মই অতিকে আনন্দিত হৈছোঁ। মই বাকী কেইবাটাও মাৰ্চেল আৰ্টত জড়িত, কিন্তু এই যুঁজিটো অনুষ্ঠানটো যিটো আৰম্ভ হৈছে এটা খুব সুন্দৰ মাৰ্চেল আৰ্ট। কেইবাটাও মাৰ্চেল আৰ্ট সংযুক্ত হৈ পেলাই জুজিটছু এইটো মাৰ্চেল আৰ্টছ অসমত খুব প্ৰচাৰ প্ৰসাৰ হৈছে। আমাৰ ঋতুপৰ্ণ শৰ্মা আৰু সঞ্জয় ছৰ নেতৃত্বত অসমত এটা খুব সুন্দৰ প্ৰভাৱ পৰিছে, এইটো ভাল হৈছে। আৰু আমাৰ ইণ্টাৰ ইউনিভাৰ্চিটিত যোৱা বছৰৰ পৰা এই খেলটো অন্তৰ্ভুক্ত হৈছে। গতিকে মই শুনিবলৈ গম পাইছোঁ যে আমাৰ কলেজৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ কেইবাখনো কলেজৰ বহুতো ছাত্ৰ ছাত্ৰীয়ে এই খেলটোত যথেষ্টখিনি পাৰদৰ্শিতা আছে। গতিকে আমাৰ যিহেতু খেলৰ ক্ষেত্ৰত যথেষ্টখিনি প্ৰাধান্য দিয়া হৈছেই, গতিকে আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ তৰফৰ পৰাও আমাৰ ইণ্টাৰ ইউনিভাৰ্চিটি যিটো স্পৰ্টছ মিট হয় তাতে আমাৰ জুজিটছুৰ দল এবাৰ যাব। মাৰ্চ মাহত অনুষ্ঠিত হ'ব এইটো ইণ্টাৰ ইউনিভাৰ্চিটি স্পৰ্টছটো। গতিকে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰাও এটা টীম এটা যাব। গতিকে মই জুজিটছু অল আছাম এছ'চিয়েশ্যনক দায়িত্ব অৰ্পণ কৰিছোঁ। আজি অনুষ্ঠিত হোৱা যি খেল আছে তাৰ পৰাই তেওঁলোকে ভাল খেলুৱৈ তেওঁলোকে বিচাৰি উলিয়াব, নহ'লে এটা ট্ৰায়েল বেছত হ'লেও তেওঁলোকে আমাক এটা ভাল দল দিব। আৰু যিটোৱে আশা কৰোঁ তেওঁলোকে ৰাষ্ট্ৰীয় পৰ্যায়ত ভাল বঁটা লাভ কৰিবলৈ সক্ষম বুলি আশা কৰিব পাৰিছোঁ। বিজয়ী খেলুৱৈসকলক মেডেল প্ৰদান কৰাৰ উপৰি শুভেচ্ছামূলক ভাষণেৰে অতিথিসকলে কৰিলে উৎসাহিত। সৰ্বভাৰতীয় বিশ্ববিদ্যালয় প্ৰতিযোগিতাখনকে ধৰি আগন্তুক টুৰ্ণামেণ্টসমূহত জুজিটছু খেলুৱৈসকলে পদক জয়েৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশাবাদী অসম জুজিটছু সন্থা। জুজিটছু অসমত এতিয়া আৰু আমি নতুন বুলি ক'লেও ভাল নেদেখি, কিয়নো ইতিমধ্যে কেইবাবছৰ পাৰ হ'ল। আৰু একেবাৰে চালুকীয়া অৱস্থাৰ পৰা আমি আৰম্ভ কৰি যোৱা 3-4 বছৰত এটা পৰ্যায় পাইছোঁ আমি। আৰু ৰাষ্ট্ৰীয় পৰ্যায়তো বহুকেইটা মেডেল বুটলিছোঁ। আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰেংকিঙত কেইবাগৰাকীও খেলুৱৈ আমাৰ আছে। কেৱল আমাৰ অসমৰ বুলিয়েই নহয়, উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় প্ৰতিখন ৰাজ্যৰে, বিশেষকৈ অৰুণাচলৰ খুব ভাল ৰেংকিং, মণিপুৰৰ ভাল, ত্ৰিপুৰাৰো ভাল, আৰু গোটেই সৰ্বভাৰতীয় প্ৰেক্ষাপটত তেওঁলোকেও ৰিকগনাইজ কৰে যে জুজিটছু বা সমৰ কলাৰ লগত জড়িত যিকোনো খেল অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে আমাৰ সেইটো এটা সদায় এটা আমি যোগাত্মক দিশ। কাৰণ আমি আমাৰ শাৰীৰিক গঠন বা গোটেই কথাবিলাক সেইফালৰ পৰা আমাৰ অলপ সুবিধাজনক। সেইফালৰ পৰা গোটেইকেইখন নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ মিলি আমাক ফেডাৰেশ্যনে ক'লে যে আপোনালোকে এখন নৰ্থ ইষ্ট গেম পাতক। আৰু নিশ্চিতভাৱে অসমত প্ৰথমে পাতিব লাগিলে অসমীয়া আগভাগ ল'ব লাগিব। আমাক আগ্ৰহ প্ৰকাশ কৰিলে আমিও সন্মতি প্ৰদান কৰিলোঁ। আৰু আজি আমি উত্তৰ পূৰ্বাঞ্চলৰ 5খন ৰাজ্যক লৈ আজি খেলখন পাতিছোঁ। প্ৰায় 300ৰো অধিক, 338 গৰাকী পাৰ্টিচিপেণ্ট নিজৰ নিজৰ ৰাজ্যৰ পৰা যিসকলে কোৱালিফাই কৰিছে তেওঁলোকে ইয়ালৈ আহিছে। আমাৰ বাবে ভাল খবৰ যে জুজিটছু এছ'চিয়েশ্যন অফ ইণ্ডিয়া সভাপতি বিনয় যোশী ডাঙৰীয়া, সাধাৰণ সম্পাদক অমিত আৰোৰা ডাঙৰীয়া, তেওঁলোক দুইগৰাকী ব্যক্তি আছে আৰু আমাৰ মাজতে থাকিব সম্পূৰ্ণ খেলৰ কেইদিন। আৰু ইতিমধ্যে আমি আনুষ্ঠানিকভাৱে শুভাৰম্ভ ঘটাইছোঁ। আমাৰ ডাইৰেক্টৰ স্পৰ্টছ গভৰ্ণমেণ্ট অফ আছাম আছিল, গুৱাহাটী ইউনিভাৰ্চিটিৰ স্পৰ্টছ ডাইৰেক্টৰগৰাকীও আছিল। গতিকে এটা সুন্দৰ পৰিৱেশত আৰু উত্তৰ পূৰ্বাঞ্চলে আমি একেলগ হৈ টীম নৰ্থ ইষ্ট হিচাপে আমি ভাবিছোঁ যে আমি এই খেলবিধক আগবঢ়াই নিব লাগিব। আৰু আমাৰ বাবে ভাল খবৰ যে এছিয়ান গেমছত যিহেতু জুজিটছু ইনক্লুড হৈ আছে, ইউনিভাৰ্চিটি গেমছত জুজিটছু ইনক্লুড হৈ আছে। আজি গুৱাহাটী ইউনিভাৰ্চিটিৰ ডাইৰেক্টৰক আমি মাতি বিশেষভাৱে তেওঁক দেখুওৱাৰ কাৰণটো হ'ল যে আমি এইবাৰ টীম পঠিয়াম আৰু সেই টীমক ইউনিভাৰ্চিটি টীমক অসমক প্ৰতিনিধিত্ব কৰিব। সাউথ ইষ্ট এছিয়াৰ গেমছ হৈ আছে শ্ৰীলংকাত, তাতো যিটো টীম যাব ভাৰতৰ টীম, সেই টীমটোতো প্ৰতিনিধিত্ব কৰা বা সেই দলত কোৱালিফাই কৰাৰ বাবে আমাৰ এই খেলৰ পৰাও কেইবাগৰাকীও হয়তো প্ৰতিযোগীয়ে সুবিধা বা সুযোগ পাব। গতিকে গোটেই কথাবিলাক ভাবি চিন্তি চাই আমি সামগ্ৰিকভাৱে জুজিটছু অসমক তথা উত্তৰ পূৰ্বাঞ্চলত জনপ্ৰিয় হওক। আৰু আমাৰ ৰেফাৰীসকল, অফিচিয়েলছসকলে তেওঁলোকেও বহুত জানিব লগা থাকে, শিকিব লগা থাকে, সেই সুযোগ যাতে তেওঁলোকে পায়। আৰু আমাৰ বাবে ভাল খবৰ, শ্ৰীলংকাত হ'ব লগা ছাউথ ইষ্ট এছিয়া গেমছৰ বাবে আমাৰ অসমৰো কেইবাগৰাকীও ৰেফাৰীয়ে কোৱালিফাই কৰিছে। তেওঁলোকে তাত গৈ পেলাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰিব। সামগ্ৰিকভাৱে আমি সকলোৱে নিজৰ সামৰ্থ্য অনুসৰি চেষ্টা চলাইছোঁ যাতে এটি জনপ্ৰিয় খেল হিচাপে ৱৰ্ল্ড গেমছত হওক, ইউনিভাৰ্চিটি গেমছ, এছিয়ান গেমছ, কমনৱেলথ গেমছ, ছাউথ ইষ্ট গেমছ, এইবিলাকত যিহেতু জুজিটছু সন্নিৱিষ্ট হৈ আছে, কাইলৈ অসমৰ পৰা যদি তাত ল'ৰা ছোৱালী অসমৰ পৰা গৈ ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পায়, মেডেল বুটলে, নিশ্চিতভাৱে আমাক গৌৰৱান্বিত কৰিব। লগতে আৰ্থিকভাৱে হওক, সংস্থাপনৰ দিশতো বাট মুকলিব। এই আশাৰে আমি সকলোৱে চেষ্টা অব্যাহত ৰাখিছোঁ। সৰ্বপ্ৰথমে সকলো আমাৰ স্পৰ্টছ চেনেল আৰু
মিডিয়াক সকলোকে ধন্যবাদ জনাইছোঁ। আপোনালোকে আহি পেলাই আজি আমাৰ জুজিটছু স্পৰ্টছক আগবঢ়াবলৈ চেষ্টা কৰাত অৰিহণা জনাইছে। আমাৰ আজি জুজিটছু নৰ্থ ইষ্ট চেম্পিয়নশ্বিপৰ আমি ইয়াতে আয়োজন কৰিছিলোঁ, যিহেতুকে আমাক জুজিটছু এছ'চিয়েশ্যন অফ ইণ্ডিয়াই এই খেলখন কৰিবলৈ অনুমোদন জনাইছিলে আৰু সেই মৰ্মে আমি এই খেলখন অনুষ্ঠিত কৰোঁ। সকলো আমি নৰ্থ ইষ্ট ষ্টেটৰ আমি কথা পাতিলোঁ, কথা পাতি পেলাই তেখেতসকলে ক'লে কি আমি পাতিব পাৰোঁ, আগবাঢ়িব লাগে আৰু আমি আগবাঢ়িছোঁ, ওলাই আহিছোঁ এইখন খেল পাতিবৰ কাৰণে। ইয়াতে আমাৰ অসমৰ লগতে ওচৰ চুবুৰীয়া আমাৰ মণিপুৰ আছে, মিজোৰাম আছে, মেঘালয় আছে, ত্ৰিপুৰা আছে আৰু অৰুণাচল আছে। আমি 6খন ষ্টেটত যিহেতুকে এতিয়া জুজিটছু সম্প্ৰসাৰ হৈ আছে নৰ্থ ইষ্টত, আমি সকলো 6খন ষ্টেটৰে এথলিটছ ইয়াত আহিছে, ৰিপ্ৰেজেণ্টেটিভছ আহিছে আৰু এখন সুন্দৰ পৰিৱেশ গঢ়ি উঠিছে জুজিটছুৰ বাবে। আগন্তুক হ'বলগীয়া জুজিটছু অল ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছত যিহেতুকে জুজিটছু ইনক্লুড আছে আৰু 4টা ইভেণ্টেই আছে, ডাঙৰ কথা। নেভাজা আছে, ফাইটিং চিষ্টেম আছে, কণ্টেক্ট আছে এণ্ড ডুঅ' শ্ব' আছে। এই গোটেইকেইটা স্পৰ্টছক সামৰি পেলাই অল ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ প্ৰথমভাৱে অনুষ্ঠিত হ'বলৈ গৈ আছে এপ্ৰিল মাহত ভোপালত। চ' আমি আশা কৰিম কি অসমৰ লগতে নৰ্থ ইষ্টৰ পৰা ভাল ভাল খেলুৱৈ যাই পেলাই এই অল ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছত অসমৰ কাৰণে আৰু নৰ্থ ইষ্টৰ কাৰণে মেডেল কঢ়িয়াই আনিবলৈ সক্ষম হওক। তাৰ এটা সৰু আমি পদক্ষেপ লৈছোঁ। আশা কৰিছোঁ এই খেলখন আগলৈকে আৰু ডাঙৰকৈ অনুষ্ঠিত হ'ব, তাকে চেষ্টা কৰি গৈ আছোঁ। আপোনালোকৰ আশীৰ্বাদ থাকিলে। ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক জুজিটছু নৰ্থ ইষ্ট এণ্ড আছাম অ'পেন ৰেংকিং চেম্পিয়নশ্বিপ 2026। এনে টুৰ্ণামেণ্টৰ আচলত ধৰি ক্ৰীড়াংগনত বহুদূৰ আগুৱাই যাওক অসমৰ জুজিটছু খেলুৱৈ। ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনে। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উছো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাকচিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493। ইমেইল sanju_regal@rediffmail.com।